নমস্কাৰ, মই মানস আৰু বৰ্তমান মই আছোঁ বিহাৰৰ এখন হস্পিটেলত। এই হস্পিটেলখনলৈ যিমান পেচেণ্ট আহে তাৰ ভিতৰত 80% আমাৰ অসমৰ পৰা আহে। আৰু মই যেতিয়া ইয়ালৈ আহিছিলোঁ, ইয়াত মই নলবাৰী পেচেণ্টো পাইছোঁ, তেজপুৰৰ পেচেণ্টো পাইছোঁ আৰু নগাঁও পেচেণ্টো ইয়াত আছে। চ' অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ বেমাৰ দেখাবলৈ পেচেণ্ট আহে। এই হস্পিটেলখন মেইনলি হাড়ৰ চিকিৎসাৰ বাবে ভাল। যদি আপোনালোকে কোনো হাড়ৰ বেমাৰত ভুগি আছে বা যদি ক'ৰবাত চাৰ্জাৰী কৰিছিল আৰু সেই চাৰ্জাৰী কৰাৰ পিছত ইনফেকশ্যন হৈছে, তাৰ চিকিৎসাও ইয়াত হয় আৰু হাড়ৰ বিভিন্ন ধৰণৰ চাৰ্জাৰী ইয়াত হয়। এই হস্পিটেলখন আছে বিহাৰৰ পাটনাত আৰু ইয়াৰ নামটো হৈছে পপুলাৰ নাৰ্ছিং হোম। আৰু ইয়াত যিজন অৰ্থপেডিক চাৰ্জন আছে তেখেত বিখ্যাত চাৰ্জন আৰু তেখেতৰ নামটো হৈছে ডক্টৰ অশোক কুমাৰ সিংহা। আৰু ময়ো ইয়ালৈ আহিছোঁ মোৰ মাৰ হাড়ৰ চিকিৎসাৰ বাবে। লাষ্ট ইয়াৰ মাৰ এটা এক্সিডেণ্ট হৈ ভৰি ফ্ৰেকচাৰ হৈছিল আৰু গুৱাহাটীৰ এটা অপাৰেশ্যন অলৰেডি হৈ গৈছে, কিন্তু সম্পূৰ্ণভাৱে সুস্থ নোহোৱাৰ বাবে ইয়ালৈ লৈ আহিছোঁ। চ' মোৰ ইয়াত এক্সপিৰিয়েঞ্চটো কেনেকুৱা, যদি আপোনালোকেও ইয়ালৈ আহিবলৈ খোজে তেনেহ'লে ইয়াত খৰচ পাতি কেনেকুৱা হয় আৰু কেনেকৈ আপোনালোকে আহিব পাৰিব, ইয়াত থকা ব্যৱস্থা কেনেকুৱা, সেই গোটেইখিনি কথা মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকিব। হস্পিটেলখনৰ এটা চিনেমেটিক ক্লিপ আপোনালোকে দেখিলে। এই হস্পিটেলখন আছে বিহাৰৰ পাটনাত আৰু ইয়ালৈ আপোনালোকে ফ্লাইটৰো আহিব পাৰে আৰু ৰেলদিও আহিব পাৰে। মই যিহেতু জাগিৰোডৰ পৰা আহিছিলোঁ, মই আহিছিলোঁ ডিব্ৰুগড় ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছত আৰু গাড়ী ৰখাই ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেলত আৰু তাৰ পৰা আপোনালোকে এই হস্পিটেলখনলৈ অ'টো লৈ আহিব পাৰে। যেতিয়া আপোনালোকে ৰাজেন্দ্ৰ নগৰত নামিব, ষ্টেচনৰ পৰা ওলাই তাত অ'টো ৰৈ থাকে আৰু মই যিখন অ'টোত আহিছিলোঁ 250 টকা ভাড়া লৈছিলে। চ' তেনেকুৱাই ভাড়াটো ল'ব। ইয়াত 3 কিলোমিটাৰমান ডিষ্টেঞ্চ হয়। চ' আপোনালোকে যেতিয়া ৰাজেন্দ্ৰ নগৰত নামিব, তাত নামি পেলাই পপুলাৰ নাৰ্ছিং হোমলৈ অ'টো লৈ পেলাই আহিব পাৰিব। বাকী অহাৰ পিছত থকা সুবিধাটো ইয়াত কেনেকুৱা, থাকিবৰ বাবে ওচৰত লজ আছে, কিন্তু প্ৰথমতে আপোনালোকে মই এটা ছাজেশ্যন কৰিম যে হস্পিটেলত দেখাই লওক, কাৰণ ইয়াত ইমানেই ফাষ্ট বস্তুবোৰ যে আপোনালোকে প্ৰথম দেখুওৱা দিনাখনেই চাৰ্জাৰীটো হৈ যাব পাৰে। ইয়াত যিজন ডক্টৰ আছে ডক্টৰ অশোক কুমাৰ সিংহা, তেখেতে আপোনাৰ পেচেণ্টটো যেতিয়া চাব, চোৱাৰ পিছত যদি চাৰ্জাৰী কৰিব লাগে সেইদিনাখনে চাৰ্জাৰী কৰি দিয়ে। মোৰো সেই তেনেকুৱাই হৈছিলে মোৰ মাৰ ক্ষেত্ৰত। যেতিয়া মই প্ৰথম দিনাখন দেখুৱাৰ লগে লগে মোক ক'লে যে চাৰ্জাৰী কৰিব লাগিব। তাৰ বাবে কিছুমান ব্লাড টেষ্ট দিলে, এক্সৰে দিলে আৰু তাৰ ৰিপৰ্টবোৰো খুব সোনকালে ওলায়। সেই ৰিপৰ্টবোৰ ওলোৱাৰ পিছত একেদিনাখনেই চাৰ্জাৰীটো হৈ গ'ল। চ' চাৰ্জাৰী যেতিয়া হ'ব তেতিয়া আপোনালোকক ইয়াতে কেবিন দিব আৰু কেবিন ইয়াতে আপোনালোকৰ নন AC কেবিনো আছে, AC কেবিনো আছে। চ' কেবিন আপোনালোকে ইয়াতে পাই যাব, সেইটো এটা ভাল সুবিধা আছে। আৰু খোৱা বোৱাৰ বাবে ওচৰতে কেণ্টিনখন আছে, তাৰ লগতে কেণ্টিন আছে। আপোনালোকে যদি কেবিনত থাকে লগতে কেণ্টিন আছে, কেণ্টিনতে আপোনালোকে খোৱা বোৱাখিনি কৰিব পাৰিব। এতিয়া বাকী আহিছোঁ ষ্টাফ কেনেকুৱা। ষ্টাফখিনিতো মই ভালেই পালোঁ, ছাপৰ্টিভ ষ্টাফে 24 আৱাৰ ষ্টাফ থাকেই। আপোনালোকৰ যিকোনো সমস্যাত যদি ষ্টাফক আপোনালোকে মাতি দিয়ে, ষ্টাফ ইয়াত পাই যাব। বাকী এতিয়া অপাৰেশ্যনৰ খৰচ পাতিটোৰ বিষয়ে যদি মই আপোনালোকক কওঁ, খৰচ পাতিটো নিৰ্ভৰ কৰিব আপোনালোকৰ বেমাৰটো কেনেকুৱা তাৰ ওপৰত। যদি হাড় ভাঙিছে তেনেহ'লে তাত প্লেট লগাব লাগিব। চ' তাৰ ওপৰত ইয়াৰ খৰচটো নিৰ্ভৰ কৰিব। মোৰ মাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ তেনেহ'লে মাৰ ভৰিত অলৰেডি প্লেট লগোৱা আছিলে, কিন্তু তাত ইনফেকশ্যন হোৱাৰ বাবে মই ইয়াত উলিয়াবলৈ লৈ আহিছিলোঁ। চ' মোৰ ইয়াত যিটো খৰচ হ'ল সেই খৰচ তুলনামূলকভাৱে বহুতখিনি কম। আৰু কেৱল মোৰ বুলিয়ে নহয়, মই বাকী অসমৰ পৰা যিমান মানুহ আহে মই কথা পাতি আছোঁ, তেওঁলোকে সেই একে কথাই কয় যে গুৱাহাটীত চিকিৎসা কৰে বা অসমৰ বেলেগ জেগাত চিকিৎসা কৰে, তেওঁলোকে যিমান টকা খৰচ কৰে তাতকৈ বহুতখিনি কমতে ইয়াত চিকিৎসাটো হৈ যায়। চ' এইটো আছিলে খৰচটো। বাকী মোৰ এক্সপিৰিয়েঞ্চটো যদি মই ক'বলৈ যাওঁ, বৰ্তমানলৈকে মই ভালেই পাইছোঁ আৰু মাও বৰ্তমান সুস্থই, কিন্তু ডিছচাৰ্জ দিয়াৰ পিছত ঘৰত গৈ কেনেকুৱা হয় সেইটো মই আপোনালোকক পৰৱৰ্তী সময়ত জনাম। আৰু আপোনালোকেও যদি হাড়ৰ সমস্যাত ভুগি আছে তেনেহ'লে অতি সোনকালে ইয়ালৈ আহিব পাৰে, কাৰণ অন্তিম সময়লৈ যদি থাকে তেনেহ'লে বেমাৰটো আপোনালোকৰ ইমান সহজতে ভাল নহ'বও পাৰে। নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, এইটো কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয়। মোক যিহেতু বেলেগেও ছাজেশ্যন দিছিলে, চ' তেওঁলোকৰ ছাজেশ্যন শুনিয়ে মই ইয়ালৈ আহিছিলোঁ। মোৰ ইয়াত যিটো এক্সপিৰিয়েঞ্চ, মই এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকৰ সহায় হয়। যদি কিবা কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে। চ' ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ পেজটো এতিয়াও আপোনালোকে ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব। ধন্যবাদ।